আজি মই আহিলোঁ গোগামুখৰ এখন হনুমান মন্দিৰত, য'ত নেকি বহুত মানুহ ভিৰ। আৰু আহক ভিতৰলৈ সোমাই যাওঁ, আপোনালোকক ভিতৰৰ দৃশ্যখিনি দেখাম। আৰু ইয়াতে আগতে চাকি বন্তিটো মই জ্বলাই লওঁ। আৰু ফাইনেলি মন্দিৰৰ ভিতৰলৈ সোমাই আহি ইমান ভাল লাগিল, ইমান আনন্দ, ইমান ভাল। এটা কথা, যেতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ, যিকোনো মন্দিৰ বহুত ভাল লাগে, বহুত মানে মনত যেন এনেকুৱা লাগে যেন ভগৱান নিজৰ ওচৰৰ কাষতে আছে। ইমান ধুনীয়া দৃশ্য আপোনালোকক ভিতৰৰ পৰা দেখাই দিছোঁ, ইমান ভাল লাগিছে ভিতৰত গৈ। এই হনুমান মন্দিৰখন গোগামুখত অৱস্থিত আৰু ইমান ডাঙৰ চাওক, ইমান ধুনীয়া লাইটিঙৰ ব্যৱস্থা আৰু ইমান পৰিপাটিকৈ, ইমান সুন্দৰকৈ, ইমান ধুনীয়াকৈ কৰি ৰাখিছে চাওক মন্দিৰখিনি। এইখনেই হ'ল হনুমান মন্দিৰ, বহুত ভাল লাগিল। আপোনালোকেও আহিব, ইমান চাওক, ইমান ওখ ওপৰৰ পৰা চালে মানে।